নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। কৰ্মব্যস্ততাৰ মাজত ইমান দিনে মই ভিডিঅ' দিব পৰা নাছিলোঁ, গতিকে পুনৰ নতুন এটা ভিডিঅ' আগবাঢ়িছোঁ। গতিকে সকলোৱে মনোযোগেৰে চাবা বুলি আশা ৰাখিছোঁ। যিহেতু প্ৰায়বোৰ ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ হৈ গ'ল আৰু কিছুসংখ্যক ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ চলি আছে, গতিকে যিমান দূৰ সম্ভৱ মই ইণ্টাৰভিউ দিয়া ল'ৰা ছোৱালীৰ পৰা খবৰ পাইছোঁ বা খবৰ লৈছোঁ যে বেছি সংখ্যক ল'ৰা ছোৱালীয়ে ভাল নম্বৰ পোৱা নাই। অৰ্থাৎ বেছি সংখ্যক ল'ৰা ছোৱালীয়ে বেছি নম্বৰ পোৱা নাই, কিন্তু কিছু সংখ্যক ল'ৰা ছোৱালীয়ে এভাৰেজ নম্বৰ পাইছে আৰু কিছু সংখ্যক ল'ৰা ছোৱালীয়ে বিল' নম্বৰ পাইছে, একেবাৰে তলৰ নম্বৰ পাইছে। এতিয়া যদি আমি এ বিৰ ক্ষেত্ৰত চাওঁ কিমান নম্বৰ যাব আৰু ইউ বিৰ ক্ষেত্ৰত চাওঁ কিমান নম্বৰ যাব, সেইটো জনাটো উচিত। যিহেতু এ বিত ৰানিং, লং জাম্প আৰু চিনবাৰ আছে, গতিকে মুঠ তাত 60 নম্বৰ আছে আৰু 60 নম্বৰৰ ভিতৰত যদি 51, 52 পোৱা সংখ্যা বেছি গৈছে, কিন্তু 52ত থাকি 53 বা 54 পোৱা ল'ৰা ছোৱালীৰ সংখ্যা তেনেই কম। গতিকে আশা ৰাখিছোঁ যিসকল ল'ৰা ছোৱালীয়ে 52ত থাকি ওপৰৰ নম্বৰ পাইছে তেওঁলোকৰ ৰিটেনৰ বাবে সম্পূৰ্ণ যুঁজা চলাওক, আৰু যিসকলে 52ত থাকি কম নম্বৰ পাইছে তেওঁলোকেও যুঁজা চলাওক, কাৰণ এটা ফিক্স পইণ্ট নাই যে আমুক পালেহে ৰিটাৰ্ণ দিবলৈ নাম আহিব। গতিকে সকলোৱে পঢ়ি থাকক যিসকল ল'ৰা ছোৱালীয়ে পাছ কৰিছে। গতিকে ইউ বিৰ ক্ষেত্ৰত আপোনালোকে গম পাইছে, কিন্তু এ বিৰ ক্ষেত্ৰত আপোনালোকে গম পাইছে। এবাৰ ইউ বিৰ ক্ষেত্ৰলৈ ক'ব বিচাৰিছোঁ। যিহেতু ইউ বিৰ ক্ষেত্ৰত ৰানিং আৰু লং জাম্প থাকে, গতিকে ইয়াত 40 নম্বৰ থাকে। এই 40 নম্বৰৰ ভিতৰত যদি আপুনি 32ৰ ওপৰত পায়, 32, 33, 34 তেনেকুৱা যদি নম্বৰ পায়, তেতিয়াহ'লে সম্পূৰ্ণ আশা এটা আছে যে ৰিটেনৰ কাৰণে নাম অহা। গতিকে আপোনালোকে যে 32ৰ ওপৰত পাইছে তেনেহ'লে যুঁজা চলাওক পঢ়াৰ কাৰণে, ৰিটেনৰ কাৰণে। আৰু যিসকলে 32ত থাকি কম নম্বৰ পাইছে তেওঁলোকেও ৰিটেনৰ কাৰণে প্ৰস্তুতি চলাওক। কোনো নাজানে গতিকে কিমান নম্বৰৰ পৰা আহিব। গতিকে আশা ৰাখিছোঁ সকলোৱে ভাল এটা নম্বৰ পাইছে আৰু ভাল এটা নম্বৰ পাই ৰিটেনৰ কাৰণে তেওঁলোকে যুঁজা চলাইছে। গতিকে আশা কৰিছোঁ তেওঁলোকে সকলোৱে ৰিটেনৰ এটা ভাল নম্বৰ পাই তেওঁলোকে চাকৰিটো পোৱাত সহায় হয়। ধন্যবাদ।